সো ফ্ৰেণ্ডছ আমি এতিয়া দুপৰীয়া ওলাই আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ লাঞ্চ কৰিবৰ কাৰণে। আমি গৈ আছোঁ ৰাণী এতিয়া, আৰু ৰাণীৰনো ক'ত গৈ আছোঁ লাঞ্চ কৰিবৰ কাৰণে সেইটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আৰু এতিয়া আহি পিনে আমি পালোঁ দীপৰ বিল, আৰু দীপৰ বিলৰ জেগাখিনিতো ক'বই নালাগে, বহুত ভাল লাগে আহি পিনে। ঠাণ্ডাৰ দিনত পিকনিক খাব আহি ভাল লাগে, আৰু গৰমৰ দিনত এনেধৰণে ৰাস্তাৰ কাষত থিয় হৈ বিলৰ পিনে চাই খুব ভাল লাগে। চ' আমি গৈ আছোঁ এতিয়া, আৰু জাৰ্ণিটোও খুব ভাল লাগিছে আহি পিনে। ফ্ৰেণ্ডছ আমি আহি পাইছোঁ ৰাণী এতিয়া, আৰু এইখিনি হৈছে আমি এতিয়া লোকেল ধাবাত খাব আহিছোঁ দুপৰীয়া। ইয়াতে বহুত কেইখন লোকেল ধাবা আছে, সন্মুখত এখন আছে এইখন জুহাল বুলি, আৰু ইপিনে আগত আমি এৰি থৈ আহিলোঁ কলপাত আৰু কলফুল বুলি কোৱা আছিলে, আৰু এতিয়া এইখন এখন আহিছোঁ আমি। এইখনৰ নাম হৈছে অকল লোকেল ধাবা। এতিয়া কোনখন অৰিজিনেল হয় নাজানো, আমি ভাবিছোঁ যিখন অকল লোকেল ধাবা লিখা আছে সেইখনতে সোমাওঁ। আৰু এয়া মা আহিছে আজি লগত, চুনু আহিছে, মানে বাৰ ছোৱালীজনী, বাৰ ল'ৰা আৰু বা, আমি কেইটা আহিছোঁ। আৰু মিষ্টাৰ গাড়ী ৰখাব গৈছে, চ' গাড়ীখন ৰখাই আহি আছোঁ। ঐ গৈ ক'ত আছ তহঁতে ইমান আগত? অঁ, আৰু গছকেইডাল কি ধুনীয়াকৈ ফুল ফুলি আছে, বঢ়িয়া। আৰু এইপিনে গছ গছনি বহুত ন, আৰু ৰাস্তাটো মানে জেগাখিনিও বঢ়িয়া হয়, সেইকাৰণে ধুনীয়া হৈ থাকে। এয়া মিষ্টাৰ গাড়ী ৰখাব জেগা বিচাৰি পিনে গৈ আছে। চ' হাই হেল্ল' নমস্কাৰ সকলোকে, এণ্ড ৱেলকাম বেক টু মাই চেনেল মঞ্জিতাছ লিটিল ৱৰ্ল্ড। আৰু মই আহিছোঁ এতিয়া ইলেকশ্যনৰ পৰা, এয়া ভোট দি পিনে আহিলোঁ। আপোনালোকে বাৰু ভোট দিছেনে নাই দিয়া? ভোটটো বহুত চকু মেলিবই পৰা নাই। চ' আপোনালোকে সকলোৱে ভোট দিলেনে নাই এইটো শুভ কামটো দেৰি নকৰিব, গৈ পিনে দি দিব। আমি আহিলোঁ দুপৰীয়া ওলাই পিনে ঘৰৰ পৰা, ভোট দিলোঁ। ভোটটো দি পিনে একচুৱেলি মাহঁতকো লগতে লৈ আনিলোঁ। দি পিনে আহি এতিয়া আমি লাঞ্চটো ভাবিছোঁ বাহিৰতে কৰিম বুলি। চ' আমি এতিয়া আহিছোঁ ইপিনে ৰাণীৰ পিনে লোকেল ধাবাত খাম বুলি আহিছোঁ। চ' কেনেকুৱা হয় জেগাখিনিতো বহুত ধুনীয়া জেগা হয়, ইমান মৰম লগা এৰিয়া হয়, একদম ধুনীয়া। আজি বতৰটো যিহেতুকে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে, ঠাণ্ডা ঠাণ্ডা ৱেডাৰ, আৰু ইমান ইয়াতে মানে পাহাৰ গছ গছনি ইমান ভৰপূৰ হৈ আছে, এইখিনি দেখিব বহুতেই ধুনীয়া হয়। ৰাস্তাটোও বহুত ধুনীয়া হয়, ইপিনেও দেখিছে ৰাস্তাটো কি ধুনীয়া হয় দেখিব, একদম পূৰা চাফা। আমাৰ ফেমিলি মেম্বাৰ্ছ ইয়াত ফটো উঠাত বিজি। ঐ তহঁতে ৰাস্তাটো অকণমান ছাইড দে, ঐ গাড়ী আহি থাকে, গৈ থাকা। চ' ফ্ৰেণ্ডছ আমি আহিলোঁ এতিয়া জুহাল লোকেল ধাবালৈকে, যিখন সেইখনতো চাইছিলোঁ সন্মুখত থকাখন, কিন্তু তাত কটেজকেইটা ইমান ভাল নালাগিল মানে। চ' আমি ইয়াত আহিলোঁ, আৰু ইয়াতে এনেকৈ সৰু সৰুকৈ কটেজবোৰ আছে। চ' আমি এতিয়া ইয়াতে বহিম, কটেজত নবহিলেও হৈ যায় বাৰু, যিহেতুকে ফেমিলিৰ লগত আহিছোঁ। এনেকৈও ভাল লাগে ন, গাঁৱৰ হোটেলৰ পৰিৱেশৰ নিচিনা লাগিছে, ভাল লাগিছে। নাই ইয়াতে বহি লোৱা, ফেনৰ তলত বহা। ফেন ক'ত আছে? অঁ এইখনৰ সন্মুখৰখনতে বহা, এইখনতে বহো দিয়া। লাগিলে এখন চেয়াৰ আৰু এড কৰি ল'ম ইয়াতে ন, হৈ যাব। ফেন চেন আছে এইখিনিত, এইখিনি ভাল লাগিছে। তলত একদম পূৰা কাৰ্পেট পাৰি দিছে ন, দেখিব কিবা মানে বিয়া খাব আৰু নিচিনা লাগিছে মোৰ। এনেকুৱাই লাগিছে দেখিব। ইমান গৰম নাই দিয়া, ধুনীয়া ফেনখনৰ বতাহটো লাগিছে গাত ভালদৰে ন, ইমান গৰম নাই। আৰু টেবুল ষ্টেণ্ড ফেনো আছে এইপিনে, সেইপিনে বেচিন এটা আছে। এয়া হৈছে জুহালৰ মেনুখন, কি কি আছে চাই লওঁ বাৰু ইয়াতে। এইবোৰ হৈছে চাইনিজ ট্ৰেডিশ্যনেলত আছে মাটিদাল শামুক, লাদাই ফ্ৰাই কি পৰ্ক ফ্ৰাই, চিকেন ফ্ৰাই, তুৰি বটিয়া ফ্ৰাই, মাছ চাছ বহুত বস্তু আছে। বুট ফ্ৰাই, বাদাম ফ্ৰাই, ড্ৰিংকছ কৰিব লাগিব ন বুট ফ্ৰাই, সেইকাৰণে বুট ফ্ৰাইও আছে। চাইনিজ গ্ৰেভি আইটেমছ আছে, চাইনিজ স্নেক্স আইটেম আছে, টি এণ্ড জুচ আছে। মই চাহ খাবই মন গৈছে কিবা। ট্ৰেডিশ্যনেল কাৰী, পৰ্ক কাৰী, চিকেন কাৰী, কুচিয়া কাৰী, বা কুচিয়া কাৰীও আছে ইয়াতে দেখিছা। কুচিয়া মাছৰ, গৰৈ মাছৰ, ভকুৱা মাছৰ, বা বহুত বস্তু আছে। অঁ এনেকুৱাই কিবা খাওঁ ন আজি চিকেন নাখাওঁ ৰ বাপেকে, বেলেগ বস্তু চিকেন নাখাওঁ। চ' এইখন হৈছে মেনুখন, একদম পূৰা খাটি অসমীয়া খাদ্যৰ হয়, লগতে আপোনালোকে চাইনিজ আইটেমো পাব ইয়াতে। ইপিনে আমাৰ ফুড অৰ্ডাৰ কৰা হৈ গ'ল, আমি সকলোৱে দিছোঁ থালি। ইয়াতে জুহাল স্পেচিয়েল থালি অৰ্ডাৰ কৰিলোঁ, আৰু কৰি পিনে এতিয়া আহি পিনে ফটো উঠিলোঁ বাহিৰত। ফটো উঠি পিনে আমি এতিয়া অকণমান বহিছোঁ। বাবু তুমি কি অৰ্ডাৰ দিছা? কি চাও চিকেন? অঁ তুমি ভোট দিছা নেকি?
দেখুৱা ভোট দেখুৱা আজি কোনে কোনে ভোট দিছে আৰু কোনে ভোট বুলি হয় এইটো মাহো দিছে ভোট এই সোনু দিছ নেকি অঁ তুমি দিব পৰা হোৱাই নাই চ' আমি ভোট দি আহি পিনে এতিয়া ধুনীয়াকৈ বহি গ'লোঁ এতিয়া ইয়াতে আৰু অৰ্ডাৰ চাওঁ থালিখন আহিলে আপোনালোকক দেখাই আছোঁ কি কি আছে আৰু আমাৰ দিগন্ত ইয়াতে মোবাইল চাই আছে চ' খানা আহি গ'ল আমাৰ আৰু ইপিনে এখন টেবুলত নোজোৰে কাৰণে আধা সিপিনে বহিছে এয়া সোনু এয়া থালি আৰু এয়া হৈছে বাৰ থালি আমি চবেই একেই থালি দিছোঁ আৰু ইখন টেবুলত দিগন্ত আৰু মোৰ আছে চ' এয়া থালিত কি কি আছে মই দেখুৱাই আছোঁ চ' এয়া আমাৰ থালিখনত আছে এইটো এটা চাটনি হয় ইপিনে আৰু এটা চাটনি দিছে গ্ৰীণ চাটনি এইটো হৈছে পৰ্ক ড্ৰাই ফ্ৰাই ইপিনে আছে আলু পিটিকা দেন এইটো হৈছে বেঙেনা ফ্ৰাই ডাল তিতা কেৰেলা ফ্ৰাই এইটো হৈছে কেঁকুৰা চাটনি চাগে এইটো হৈছে মাছ পুৰা ইপিনে অকণমান চালাড এইটো কিবা এটা হয় চাগে কচু হয় কচু এইটো হৈছে ভিন্দি এণ্ড এইটো অকণমান চব্জি আৰু ৰাইচ ইয়াৰ বাহিৰে এয়া হৈছে আমাৰ পৰ্ক কাৰী আৰু এতিয়া এইখিনি আমি খাওঁ মোৰ বহুত ভোক লাগিছে কাৰণ অলৰেডি 5টাই বাজু হৈছে খাই লওঁ এওঁ খাই ল'লেই অলৰেডি খোৱা ষ্টাৰ্ট হৈয়ে গ'ল চ' আমি খাই পিনে ওলালোঁ ফ্ৰেণ্ডছ কেনেকুৱা লাগিল বা খাই পিনে ভাল লাগিছেনে সোনু আচ্ছা লাগা ঘুমকে আৰু এতিয়া আমি খাই পিনে ওলালোঁ খানা খুব ধুনীয়া আছিলে আপোনালোকে ধুনীয়াকৈ আহিব পাৰে লোকেল ধাবা ৰাণীৰ পিনে আছে এইখিনি আন্ধেৰি জুলি বুলি কোৱা হয় আচলতে এইখিনি চাইনবোৰ্ডখনত লিখা আছে ইয়াতে বহুত কেইখন আচলতে লোকেল ধাবা আছে আপোনালোকৰ কলপাত আছে কলফুল আছে অকল লোকেল ধাবা বুলি আছে আমি যিখনত খাইছোঁ সেইখন জুহাল লোকেল ধাবা হয় আৰু ৰিজনেবল হয় প্ৰাইচটো মেইন কথা হয় আচলতে প্ৰাইচটো খুবেই কম আপোনাৰ প্ৰাইচটো 100 ৰুপিজ 120 250 যোনটো আপোনাৰ জুহাল স্পেচিয়েল থালি আমি খাইছিলোঁ সেইটো হৈছে 250 ৰুপিজ পাৰ প্লেট আৰু তাত বহুত কেইটা আইটেম থাকে আপোনাৰ মই অলৰেডি দেখুৱাই দিছোঁ কি কি আইটেম আছিলে থালিখনত চ' আপোনালোকে ধুনীয়াকৈ ইয়াতে আহি পৰা এৰিয়াখিনি বহুত ধুনীয়া হয় মেইন ৰাস্তাৰ লগতে হয় আৰু পৰিৱেশটো বহুত ধুনীয়া একো ধূলি বালি নাই ধুনীয়া সেউজীয়া জেগা গোটেইখিনি গছ গছনি পাহাৰ বহুত ধুনীয়া হয় আৰু খোৱাটোও বহুত ধুনীয়াকৈ দিয়ে প্ৰাইচটো বহুত কমতে হয় জেগাখিনিও বেছি দূৰ নহয় আৰু লগতে জেগাখিনি বহুত ধুনীয়াও হয় চ' আপোনালোকে যদি দুপৰীয়া কেতিয়াবা লাঞ্চ কৰিম বুলি ভাবে অলপ কম টকাতে এনেকুৱা ধৰণৰ কিছুমান ঠাইও আপোনালোকে আহিব পাৰে চ' এইটো আপোনালোকৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম এড্ৰেছটো ক'ত হয় চ' ইয়াতে আপোনালোকে আহিব পাৰিব লগতে মই ফোন নাম্বাৰটোও দি দিম যদি আপোনালোকে কণ্টেক্ট কৰি পিনে অৰ্ডাৰ দিব বিচাৰে তেনেকৈও পাৰিব চ' এতিয়া তেতিয়াহ'লে লাহেকৈ ওলাওঁ আৰু আমি ইয়াৰ পৰা কাৰণ সন্ধিয়াও হৈ গৈছে লাহেকৈ অকণমান খোজকাঢ়োঁ খাই লৈ পিনে কাৰণ বহুতে খালোঁ বেছিকৈ খালোঁ এতিয়া ইয়াৰ পৰা ওলাম আৰু লাহেকৈ আমি চ' গৈ আছোঁ আমি এতিয়া ঘৰলৈ আৰু আহি পালোঁ এগেইন আমি দীপৰ বিল আৰু এতিয়া ৰেল ক্ৰছিঙত অকণমান টাইম ৰখিবলগীয়া হ'ল ট্ৰেইন অহাৰ বাবে আৰু আহোঁতে আমি দুটামান ৰিলো বনালোঁ এণ্ড গুৱাহাটী হাইৱেৰ পৰা লোকেল ধাবালৈকে ৰাণীৰ ডিষ্টেঞ্চ হ'ব অলমষ্ট 33 কিলোমিটাৰ্ছ চ' ফ্ৰেণ্ডছ আহি পালোঁ ঘৰ ঘূৰি মেলি পিনে আৰু দিনটো বহুত ভাল লাগিলে আজি আৰু নতুন বস্তু দেখি পিনে বা নতুন জেগা এটাত গৈ পিনে এনেও ভাল লাগে চ' খুব এনজয় কৰিলোঁ মাহঁতৰ লগত খুব ভাল লাগিলে আৰু জেগাটোও খুব ভাল লাগিলে খোৱা বস্তুবোৰো ভাল লাগিছে খুব ধুনীয়া আছিলে খাবৰ কাৰণে আৰু যিবিলাক অসমীয়া খাদ্য হয় যেনেকৈ শামুক বা আপোনাৰ গৰৈ মাছৰ পিটিকা বা আমি ধৰি লওক পুৰা মাছেই হওক যিকোনো ধৰণৰ আৰু লগতে আপোনাৰ কেঁকুৰা এইবিলাক ধৰণৰ বস্তুবিলাক চবতে পোৱা নাযায় চ' এনেকুৱা ধৰণৰ কিছুমান ধাবাত য'ত মানে অসমীয়া খাদ্যবোৰ থলুৱা খাদ্যবোৰ পায় এনেকুৱা ভাল লাগে গৈ পিনে আৰু খায়ো ভাল লাগে এইবোৰ বস্তু চ' আমি আহোঁতে বাহঁতক ড্ৰপ কৰিলোঁ আৰু আমি একচুৱেলি আহোঁতে চাহ খোৱাৰ প্লেনিং আছিলে এঠাইত ৰখাইছিলোঁ কিন্তু তাত অলমষ্ট মানে দেৰি হ'ল কাৰণে চাহ শেষেই হৈ গ'ল বুলি ক'লে চ' আৰু বন্ধও কৰিব হৈছিলে দোকানখন চ' তাৰপিছত আমি তাত খোৱা নহ'ল আৰু লেট হৈ যাব বুলি আমি বাক প্ৰথমতে ড্ৰপ কৰিলোঁ কিন্তু বাক ড্ৰপ কৰোঁতে তাইৰ তাতে আকৌ চাহ খাব সোমালোঁ তেনেকৈ বাৰ তাত চাহ তাহ খাই মেলি ওলাই আহি পিনে মাক ড্ৰপ কৰিলোঁ আৰু তাৰপাছত আমি আহি পালোঁ ঘৰ এতিয়া আৰু এতিয়া বহুত ভাগৰ লাগিছে আৰু লাহেকৈ এতিয়া অকণমান ফ্ৰেছ হৈ পিনে তাৰপিছত চাওঁ ৰাতিৰ কাৰণে ভোক তেনেকৈ নাই বাট বনাবও পাৰোঁ মন নগ'লে নবনাওঁ চাগে চ' আজিৰ ব্লগটো ইয়াতেই শেষ কৰিব ওলাইছোঁ আৰু আপোনালোকে যাতে ব্লগটো চাই ভাল পায় আশা কৰিছোঁ যাতে ভাল পায়
আৰু এটা নতুন ব্লগত আপোনালোকক লগ পাম টিল দেন ব্লগটো চাই থাকিব আৰু সকলোবোৰ ব্লগ লাইক শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ব্লগবোৰ ছাবস্ক্ৰাইব কৰিব চাই পিনে আৰু আপোনালোকৰ মৰম ভালপোৱাবোৰ এনেকৈ আগবাঢ়ি যাবৰ কাৰণে খুব দৰকাৰ হয় চ' আৰু এটা নতুন ব্লগত আপোনালোকক লগ পাম টিল দেন বাই বাই গুড নাইট